এতিয়া প্ৰথম প্ৰশ্নটো যাব গ্ৰুপ এ লৈ। ব্লাকবোৰ্ডত মনত আছে নেকি? গ্ৰুপ এ লৈ এই সৰু এটা বাচ্চা ল'ৰা এটা আছোন, এই বাচ্চা ল'ৰা এটা আহিছে, এই তাৰ পৰা এটা টিকেট ল। দি দিয়ে কুৱেশ্যন নম্বৰ কিমান? তোমালোকে অলপ ডিষ্টেঞ্চ বজাই ৰাখিবাচোন, তোমালোকে অলপ পিছফালে যোৱা, এই বেজটো অলপ পিছলৈ দিয়াচোন, অলপ পিছলৈ দিয়া, অলপ পিছলৈ দিয়া, অলপ পিছলৈ দিয়া। 49। উঠা উঠা উঠাচোন, অলপ পিছলৈ দিয়াচোন। পঢ়িব নোৱাৰে, দেখা গ'লে পঢ়িব নোৱাৰে। কুৱেশ্যন নম্বৰ 49। কুৱেশ্যন নম্বৰ 49 তোমালোক এ গ্ৰুপ কোৱা। মিঠা পানীৰ হ্ৰদ তোৰ নাম কি? ত্ৰিশ ছেকেণ্ড দিলে বেছি হয় নেকি? 20 ছেকেণ্ড দিলে, 20 ছেকেণ্ড দিলে। মিঠা পানীৰ হ্ৰদ, লেক অফ দ্য সুইট ওয়াটার। What is the name of the lake of the sweet water? Passes to question B, group B. লোহিত সাগর। Wrong answer. Plus 0, A0, B0. কাস্পিয়ান হ্রদ। Caspian হ্রদ। Passes to the CD. নীল নদী। এই হ্ৰদৰ কথা কৈছো, নীল সেইকাৰণে ভাবিছিলো এনেকৈ Questionটো আকৌ কৈ দিব। মিঠা পানীৰ হ্ৰদ। বাস স্যার। এতিয়া ক'লে কোনো লাভ নাই, নাম্বাৰ নাপাবা। আমি ৰাইজক সুধিব পাৰোঁ নেকি একবাৰ? Passes to the audience. What is the name of the sweetest lake in the world? আপুনিও কৈ দিয়ক স্যার। ময়ে কৈ দিব লাগে, মইতো ক'বই পাৰিম, মই লিখি লৈ আহিছোঁ। বেলেগে সুধিলে ময়ে কওক, কিজানি ক'ব নোৱাৰিম। হ্ৰদৰ কথা কৈছো নহয়, কি কৈছে? মই কৈছো হ্ৰদ, তেওঁ কৈছে জমজম কুঁৱা, একে নেকি? এজনে কৈছে স্যার জমজমৰ পানী। আজি নোৱাৰিলেও কালি বেলেগত যাবাতো নেকি? সুপিৰিয়ৰ হ্ৰদ, সুপিৰিয়ৰ হ্ৰদ। কুৱেশ্যন 2B. সব 0। Question number 9. Direct question to B, and B will probably get the 2 numbers. মানুহৰ শৰীৰত কিমানডাল হাড় আছে? How many bones are there in the body of man? 206 ডাল। 206। কারেক্ট অ্যান্সার প্লাস 2। তোমালোকৰ ভাগতে পৰিল নেকি এইটো এনচাৰ? বৰ ভাগ্যৱান অলপ। চিলৈ 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 67। ইছলাম ধৰ্মত আমাৰ নবীসকলৰ লগত যে মানুহবিলাক থাকিছিল, কি কৈছে? চাহাবা। এই চাহাবাসকলৰ মাজত হায়দৰ বুলি কাক জনা গৈছিল? কাৰ উপাধি হায়দৰ আছিল? হায়দৰৰ অর্থ কি? অর্থ অর্থ পরাক্রমী। Passes to হযরত উসমান রাদিয়াল্লাহু তাআলা আনহু। হযরত উসমান রাদিয়াল্লাহু তাআলা আনহু। passes to D. Wrong answer.
হজরত আলী রাদিয়াল্লাহু তাআলা আনহু। Hazrat Ali radiallahu ta'ala anhu is the correct answer and bonus point 1 to group D. Direct question to D. ঠিক আছে 34 34 question number ডি স্যার কোন গ্রুপ হলো ডি স্যার ডিল এ পড়িব নোৱাৰা হা তোমালোক মাদ্ৰাছাত নেকি দুইজন তিনিজনে ইংৰাজী গণিত পঢ়ায় তোমালোকক নপঢ়ায় আহাৰে হা বৃত্তৰ এতিয়া উপায় নাই মোৰ তুমি মাদ্ৰাছাত পঢ়িলেও নেকি মোৰ উপায় নাই বৃত্তৰ বৃহত্তম জেয়াডালৰ নাম কি হোৱাট ইজ দ্য লংগেষ্ট sword in a circle পাঁচ স্যার passes to ই ই E. Pass. এ লই স্যার A. Pass. Longest sword in a circle. Victor আটাইতকৈ ডাঙৰ জেডালৰ নাম কি? ব্যাস Back. Diameter is the correct answer. Bonus point 1. বি লই Direct question to E লই দিছে 23 কি পদাৰ্থৰ বাবে কোনটো গ্ৰুপ কোনটো ই স্যার কি পদাৰ্থৰ বাবে তেজৰ ৰং ৰঙা হয় তোমালোকৰ কাম আছিল না এলোকে নোৱাৰে হা তেজৰ ৰং ৰঙা হয় নেকি না কলা হয় বেলেগ ৰঙৰ হয় নেকি ৰঙা হয় কিয় হয় কাৰ কাৰণে কিহৰ কাৰণে এফ on hot element the color of the blood becomes red তেজৰ ৰং কি পদাৰ্থৰ Hydrogen কাৰণে gas. ৰঙা হয় আচ্ছা হাইড্রোজেন গ্যাস হাইড্রোজেন গেছ তেজত হাইড্রোজেন নাথাকে হিমোগ্লোবিন হিমোগ্লোবিন ইজ দ্য কারেক্ট অ্যান্সার বোনাস পয়েন্ট 1 Question number 7. এফ স্যার Apollo. এফ Apollo. এছিয়া মহাদেশ চিনি পোৱা হা মহাদেশ কেইখন 7খন এছিয়া মহাদেশৰ কোনখন দেশ বা ৰাষ্ট্ৰ আছে য'ত নদী নাই য'ত নদী নাই নদীবিহীন ৰাষ্ট্ৰ পাঁচ এবার passes to A বি B সৌদি আরব Saudi Arab correct answer number 1 plus bonus 1 to group B question number 16 এবার এলই এফর পড়ার এইফালে আচ্ছা আচ্ছা এইবার ই লৈ যাব সম্পূৰ্ণ গ্ৰুপটো তো হৈছে নেকি হৈছে, স্যার। এইবার ই এফ 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 স্যার এফ কিমান নম্বৰ কুৱেশ্যন 16 নম্বৰ কুৱেশ্যন অসমৰ জাতীয় জলচৰ প্ৰাণী কি অসমৰ জাতীয়
জলচর প্রাণী। মাছ মাছ। মাছ পেয়েছে স্যার। হুম। ঘড়িয়াল 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 কইছে। ঘড়িয়াল এইফালে এনসারটো হৈছিল, কিন্তু প্ৰশ্ন এইটো নহয়। হ্যাঁ বেলেগ হিহু শিহু লুইতৰ শিহুই টোপাইবোৰ মাৰিলি আৰু যেন এটিবাৰ ওলা। বনাছ পইণ্ট অন গ্ৰুপ ডি। সি স্যার। সি। সি 45। Good. Direct question to E. অসমৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় বা কোৱা হয়? উপন্যাস সম্ৰাট, এম্পায়াৰ অফ নভেল। পাস। পাস। উপন্যাস কেনেকুৱা মানে? হা উপন্যাস সম্ৰাট জাহাংগীৰ। তেওঁ প্ৰশ্নটো বুজা নাই। অসমৰ জাহাংগীৰ অসমৰ মানুহ নহয়। লক্ষ্মীনাথ বেজবৰুৱা। আই এম নট ছেটিছফাইড। হা কোশ্চিন স্যার। অসমৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? হু ইজ দ্য নভেল এম্পায়াৰ অফ আছাম? কেচিঅপিয়া হা কেচিঅপিয়া কেচিঅপিয়া সেইটো কি বস্তু? হা কেচিঅপিয়া মানুহৰ নাম? অঁ ঠিকেই আছে। মই আৰু কেঁচু মাতা বুলি ভাবিছোঁ। এইটো কি হ'ল আৰু পাঁচ আছে নেকি? পাঁচ হোৱা নাই, ডাইরেক্ট কোশ্চিন আহিব এতিয়া। এইবাৰ এইটো এনচাৰ কলৈ গ'ল? আছে এফ। সেইটো তল আছে, সেইটো গ'লে ক্লিয়াৰ হয়। আচ্ছা আচ্ছা। উপন্যাস হা পাঁচ। পাঁচ। উপন্যাস সম্ৰাট আমি ৰাইজলৈ যাচিছোঁ হা নিবেদন। ৰজনীকান্ত বৰদলৈ ইজ দ্য কাৰেক্ট এনচাৰ। হোৱাট ইজ ইউৰ নেম? সাইফুল ইসলাম। হ্যাঁ উই হ্যাভ টার্ন হিম ভেরি হার্টি থ্যাঙ্কস। এইবার কোন কোন দললৈ যাব? ডি স্যার। ডি লৈ 65। কোনটো দল? ডি। এওঁলোকৰে কাম এইটো। হা 65। হজরত আবু হুরাইরা নাম শুনিছানে? হজরত আবু হুরাইরা, য'ত নবীজিৰ যিমান কি কয় হাদিছ, হা বেছিভাগ হাদিছ হজরত আবু হুরাইরা রাদিয়াল্লাহু তাআলা আনহুৰ পৰাই পোৱা যায়, জনা যায়। আবু হুরাইরা রাদিয়াল্লাহু তাআলা আনহুৰ আসল নাম কি? আবু হুরাইরা মেকুৰীৰ পালক না ছাগলী পালক? হা মেকুৰী পালক না ছাগলী পালক? মেকুৰী পালক। আবু হুৰাইৰা শব্দৰ অৰ্থ হ'ল মেকুৰী পালক। হা আমাৰ নবীয়ে খুব তাক ভাল পাইছিল কাৰণে এই নামটো দিছিলে না আবু হুৰাইৰা। তাৰ আসল নাম কি? পাঁচ। পাঁচ। এবার ইয়ালৈ পাঁচ। কুৱেশ্যনটো
আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর প্রকৃত নাম কি? আসল নাম, রিয়েল নাম অফ আবু হুরায়রা। সার নাম, নিক নাম, হ্যাঁ আছে না? নাম, উপনাম, পাস। আব্দুর রহমান। আব্দুর রহমান। কি কয় হুজুরত? হ্যাঁ, রাইট অ্যান্সার বলে হুজুরত, কিন্তু মই কোয়া নাই। +1। এইবার এফলই যাব। ইসলাম গ্রহণ করার পরে আব্দুর রহমান ইসলাম গ্রহণ সি, গ্রুপ সি লয় ডাইরেক্ট কোয়েশ্চন। হ্যাঁ, 41। কোনটো? এইটো সি না? সি। হ্যাঁ, তুমি নাইনত পড়া? তুমি? হ্যাঁ, 9 পড়ো। নাইনত। ISRO আমি ইসরো বুলি কওঁ। হোয়াট ইজ দ্য ফুল ফর্ম অফ ইসরো? আরো। টাইম আপ। বিলয়। Indian Space Research Organization. ইন্ডিয়ান স্পেস রিসার্চ অর্গানাইজেশন ইজ দি কারেক্ট অ্যান্সার। বোনাস পয়েন্ট 1 টু গ্রুপ বি। কোশ্চেন নাম্বার 44। কোন দললৈ? ডাইরেক্ট কোয়েশ্চন বি। বি। অলপ মানুহকেইটাও অলপ ডাঙৰ নহয়, ভাগ্যটো বৰ ভাল। ইউ আৰ ভেৰি লাকি। অসমৰ কিমান নম্বৰ কৈছিলা? 44। ঠিক আছে। অসমৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? উমানন্দ। 0 টু গ্রুপ বি। 0 কাটা যাওয়া মানে কি? কাটা যাওয়া মানে বলে কি বুঝা? হ্যাঁ, এলয় স্যার। এতিয়া question number 44 is subtracted from our competition. For your ailing answer. তোমালোকে যে দুটো উত্তর দিছা না, একবার হরবনাক করে দিছা। এটা দিয়া হলে কোনো নাছিল নাকি? এই কোয়েশ্চনটো আমার প্রতিযোগিতার বাহিরতে দিয়া এই প্রশ্ন আর বাগুরি না যায়। হ্যাঁ, নতুনকে প্রশ্ন। এইটো গ্রুপ না, বিত প্রশ্ন নাপায়। বিত প্রশ্ন না, এ পাবো স্যার। বিত প্রশ্ন নাপায়। বিট প্রশ্ন নাপায় তো। হ্যাঁ, এ পাবো। এত কি হব? এরপরে তো কই আছে। ও এইফালে। হ্যাঁ, এলো। বিয়ে প্রশ্ন নাপায়। কিমান নাম্বার? 72। প্রতিহত নহয়, নট রিভেঞ্জ। ক্ষমা কৰাহে ইছলামৰ ধৰ্ম। এই কথাষাৰ কাৰ উক্তি? প্ৰতিহত লোৱা নহয়, ক্ষমা কৰা। ইছলামৰ ধৰ্ম বা আদৰ্শ বা নীতি যি কোৱা। এই কথাষাৰ কোনে কৈছিলে? হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম। হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম। বেলেগৰ পৰা শুনি কৈছে নেকি? এতিয়ালৈকে +2 পালে নেকি? +2 টু গ্ৰুপ এ। দুটা ৰাউণ্ড শেষ হৈছে। শেষ কৰি দিম নেকি? না আৰু এটা ৰাউণ্ড? রাউন্ড দিলেই হল স্যার। হ্যাঁ,
টাইম আছে? আচ্ছা আচ্ছা, হ্যাঁ আগতকে এবার উন্নত হয়েছে অলপ নাকি? দুটা রাউন্ডে শেষ নহয় আজি, তথাপি গ্রুপ কম কারণে না। হ্যাঁ এইবার এই কোয়েশ্চনটো এ লৈ যাব। 29, কোয়েশ্চন নাম্বার 29। তোমালোকে অলপ পিছুৱাই যোৱাচোন, পিছুৱাই যোৱা। এ লৈ না, শৰাইঘাটৰ যুদ্ধৰ নাম শুনিছানে? কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলসকলৰ মাজত না। সেই যুদ্ধত মোগলসকলৰ সেনাপতি কোন আছিল? ঔরঙ্গজেব। ঔরঙ্গজেব। পাজেস টু বি রামসিংহ। রামসিংহ। বোনাস পয়েন্ট 1 to গ্রুপ বি। এই গ্রুপ বি কে এবার প্রশ্ন করা বন্ধ করে দিও নাকি? হ্যাঁ দিব লাগে স্যার। কাণ্ড রুল নম্বর 1 আর 2 মাজত একটা মিল তো থাকিব লাগিব। হ্যাঁ 1 যদি 80% পায়, 2 যদি 32% পায়, কেনেকুৱা হ'ব কথাটো? ডাইরেক্ট কার? বি স্যার। বি 13। এই কোশ্চনটো বদলাই দিওঁ তোমালোকক, এনেকুৱা লাগি না। এই যে মানুহৰ যে শৰীৰ আছে নাকি, এই জকাটো যে আছে, জকা নহয়, ইয়াত দুয়ো পাৰি আমি যাৰ ছাগলীৰ হাড্ডি বুলি কওঁ নাকি, কিমান ডাল আছে? নহয় বদলাই দিয়া নাই, এইটোৱে। এই বানি বানি উত্তৰ নকবা, কাৰণ বেলেগে 1 নম্বৰ 24 পাব ডাল। নাকি? 24 ডাল। কি কৈছা? 24 ডাল। নোৱাৰিলো দিয়া, ইয়াক দি দিয়া আৰু উপায় নাই। বোনাস পয়েন্ট 1 দি দিয়া। 12টা 12টা 24টা, এইফালে 12টা, এইফালে 12টা। হৈছে এই কেইটা? সি স্যার। ডাইরেক্ট কোয়েশ্চন টু সি। ছিল কোশ্চেন 31। ইয়াতে আছে নাকি? এইটো কোন গ্ৰুপলৈ গৈ আছে? ডাইরেক্ট কোয়েশ্চন টু সি সি। লৈ এওঁলোকে পাৰিব এইটো। ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? উত্তর প্রদেশ। পাজেস টু ডি। আৰু সুধি লাভ নাই, ডি। পাৰ। ধুবুৰী। পাস। প্রশ্নটা আকৌ কৰিব লাগে। ভাৰতৰ যিমানবিলাক ৰাজ্য আছে, কিমান ৰাজ্য আছে আজিকালি, তাৰে ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? পাস। পাজেস টু এ। সিকিম। সিকিম। বোনাস পয়েন্ট টু 1। গ্রুপ এ। এই গোৱা কোনোবা কৈছিলে নেকি? মনে মনে কৈ আছিলে গোৱা, গোৱা নহয়, গোৱাটো হ'ল একেবাৰে সৰু, জনসংখ্যাত কম নহয়। ডাইরেক্ট কোয়েশ্চন টু ডি। 20। কোন গ্ৰুপলৈ? ডি ডি গ্ৰুপলৈ। কুৱেশ্যন নাম্বাৰ 20। এইটো গ্ৰুপ না? ডি স্যার, ডি। সৌভাগ্য ফুলিছে এইবাৰ। সংখ্যা নাম্বাৰ চিষ্টেম চিনি পোৱা নে? নাম্বাৰ চিষ্টেম, হা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা নাকি, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, এইবিলাক চিনি পোৱা?
হা তেতিয়াহ'লে কোৱাচোন পৰিমেয় সংখ্যাৰ মাজৰ অংকটো কি? পাঁচ What is the middle number of integers? গ্ৰুপ ই আকৌ ক'ব লাগে পৰিমেয় সংখ্যাৰ মাজৰ অংকটো কি? মাজৰ মাজৰ 6 পাঁচ 2 আহিছো এনচাৰ দিছে যদি আৰু বহি থাকিলা 5 বি 0 জিৰ' -1 পৰিমেয় সংখ্যাৰ আৰম্ভণিও নাই শেষো নাই হয়নে? আছেনে? আৰম্ভণিও নাই শেষো নাই কিন্তু আৰম্ভ হৈছে শূন্যৰ পৰা ঠিক মাজৰ 0 +1 -1 হয়নে? -2 -3 +1 +2 মাজৰ সংখ্যাটো 0 Question number 26 ডাইৰেক্ট কুৱেশ্যন টু ই Direct question to E ই অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? এফ গুৱাহাটী আই যোৱা ৰং এনচাৰ এ বি 5 সি ডিব্ৰুগড় হৈছে স্যাৰ প্ৰায় উজনিলৈ গৈছিলে তেওঁ হা উজনিলৈ গৈছিলে কিন্তু গৈ নাপালে অলপৰ কাৰণে যোৰহাট কি যোৰহাট নাই আমি এক কি অসমীয়া মানুহ নহয় কি বঙালী মানুহ উজনিত যোৱা নিষেধ আছে আমাৰ ডাইৰেক্ট কুৱেশ্যন টু এফ 63 তাজমহল নাম শুনিছেনে সবাই হা ওয়ান অফ দ্য ফেমাস টেম্পল ইন দ্য ওয়ার্ল্ড এই তাজমহল যে বনাইছিলে কোনে বাদশাহ শাহজাহানে নাকি কিয় বনাইছিলে তেওঁৰ পত্নী মমতাজৰ স্মৃতি ৰক্ষাৰ কাৰণে না কোন গ্ৰুপলৈ গৈ আছে প্ৰশ্ন এফ স্যার এপ লৈ এই তাজমহল যে বনাইছিলে ৰজাইতো মিস্ত্ৰী নাছিল নেকি ৰজা মিস্ত্ৰী আছিল নেকি সেই মিস্ত্ৰীজনৰ নাম কি কাৰিকৰজনৰ নাম কি ৰহিম রহিম ৰহিম বেলেগ এবাৰ কোন লৈ এ লৈ 5 বি পাজেছ 5 সি মাইনাছ নাই নহয় হা অলপ অলপ জানিলেই ক'ব লাগে উছমান তাৰপিছত পাজেছ টু ডি 5 ই পাঁচ এইবাৰ আমাৰ রেসপেক্টেড অডিয়েন্স, what is the name of the sculptor who made Taj Mahal? কেই নম্বর প্রশ্ন আছিলে? 63, ঠিক আছে। মই কৈ দিওঁ নেকি? উস্তাদ
আহমদ লাহোৰী। উস্তাদ আহমদ লাহোৰী। আহমদ নামৰ মানুহ আমাৰ ইয়াতে বহি আছে, নিজৰ নামটো নিজেও নাজানে। আচৰিত কথা হা, নিজৰ নামটো কৈ দিলেই পাৰে, উস্তাদখিনি বাদেই দিলোঁ নেকি? ইটো উস্তাদ হয়, টিচাৰ হয়। তাৰপিছত আৰু আৰু আছে নেকি? হা, আচ্ছা ঠিক আছে। এই গ্ৰুপটিৰ নাম আমাৰ এই যে প্ৰতিযোগীবিলাকত তোমালোক যে বহিছা নহয়, খুব ডাঙৰ বস্তু এইটো, সৰু সুৰা বুলি নাভাবিবা যে বহিম প্ৰশ্ন বা কি সুধিব পাৰিম নে নোৱাৰিম। আজি কমচে কম 3টা ৰাউণ্ডত 3 6 গুণ 18টা প্ৰশ্ন কৈছে হয়নে? 18টা প্ৰশ্নৰ উত্তৰ হয়তো এটা গ্ৰুপে 5টা প্ৰশ্নৰ উত্তৰ জানিছিল, 6টা বা 10টা জানিছিল, বাকী 8টা জনা নাছিল। সেই 8টাটো জনা হ'ল হয়নে? লাভ আছে। আৰু যিসকলে আজি ইয়াত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোক সফল হৈছে। আৰু আমি যিবিলাকে বহিব পৰা নাই, সেইখিনি সাহসো নাই, আমি পিছ পৰি থাকিলোঁ। গতিকে ইয়াত ৰেজাল্ট দিব, আমাৰ পৰিচালনাৰ তৰফৰ পৰা ৰেজাল্ট দিব, ফলাফল দিব। আমি যি ইয়াত উত্তীৰ্ণ হ'ব পাৰিছোঁ তেওঁলোকেও আমি আনন্দিত হ'ব লাগিব। আৰু যি